আৰু পলিটিং যিসকল ছাত্ৰ এডমিশ্যন হ'ব তো তেওঁলোকৰ কাৰণে যিসকল এডমিশ্যন পাইছে তেওঁলোকে এডমিশ্যন লৈছে আৰু যিসকল এডমিশ্যন লোৱা নাই বা ফাৰ্ষ্ট ৰাউণ্ড চিট পোৱা নাই তো তেওঁলোকৰ বাবে এইটো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। কাৰণ যোৱাকালি মই এটা পোষ্ট দিছিলোঁ আৰু এই পোষ্টত দিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ যাৰ যি সমস্যা আছে কি ধৰণৰ তেওঁলোকৰ প্ৰব্লেমৰ সন্মুখীন হৈ গৈছে সেইবোৰ তেওঁলোকে জনালে মই তেওঁলোকৰ এনচাৰটো নিশ্চয় দি দিম। তো চাওক ইয়াতে বহুতে কিন্তু কমেণ্ট কৰিছে ইতিমধ্যে। তো আপোনালোকে কমেণ্ট কৰিব পাৰে, যদি এতিয়াও কমেণ্ট কৰা নাই আপোনাৰ কিবা প্ৰব্লেম হৈছে কিবা সমস্যা এটা আছে আপুনি এতিয়াও কমেণ্ট কৰা নাই আপুনি কমেণ্ট কৰিব, নিশ্চয় কমেণ্টৰ এনচাৰ দিম মই। তো ইয়াত চাওক কিছুমান কমেণ্ট মই ইয়াতে বাছি লৈছোঁ যিবিলাক ইম্পৰ্টেণ্ট কমেণ্ট হয়, যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সেইকেইটা কুৱেশ্যন মই ইতিমধ্যে বাছি লৈছোঁ। তো আৰু সেইকেইটা কুৱেশ্যনৰ এনচাৰ এইটো ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম, যিমান সম্ভৱ মই আপোনালোকক জনাই দিম। আৰু এই কুৱেশ্যনকেইটা খুব এটা ইম্পৰ্টেণ্ট হয়, যিসকলে এডমিশ্যন পাইছে যিসকলে এডমিশ্যন পোৱা নাই সকলোৰে কাৰণে খুব এটা ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ প্ৰথম যিটো কুৱেশ্যন সুধিছে যে কলেজত নোযোৱাকৈ আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব পাৰিম নে নোৱাৰিম, এইটো বহুতে সুধিছে। যে তেওঁলোকক কিছুমানে কৈছে যে ট্ৰেইন এইটো বন্ধ বুলি কৈছে আৰু গাড়ীও নচলে বুলি কৈছে। তো চাওক এনেকুৱা অৱস্থা যদি আছে তেনেহ'লে আপোনালোকে অফলাইন ডকুমেণ্ট ভেৰিফিকেশ্যন নোহোৱাকৈ আপোনালোকেতো সম্ভৱ নহয় এজ এ ৰুল হিচাপে। তো আপোনালোকে কি কৰিব পাৰে, যিটো কলেজত ছিট পাইছে সেইটো কলেজত কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আপোনাৰ প্ৰব্লেমখিনি আপুনি ক'ব যে আপুনি যাব পৰা নাই, ট্ৰেইন বা গাড়ীবিলাক বন্ধ হৈ আছে। তো আপোনালোকে ডকুমেণ্টবিলাক পঠিয়াই দিলে তেওঁলোকে সম্ভৱ নিশ্চয় আপোনালোকে এইটো ডকুমেণ্টছটো কৰি দিব, এডমিশ্যন গ্ৰাণ্টেড বুলি আহিব। তো আপোনালোকে এইটো কৰিব পাৰে। আপোনালোকে এইটো কলেজৰ ওপৰত নিৰ্ভৰ কৰিব, কলেজত কণ্টেক্ট কৰি আপোনাক গোটেইখিনি তথ্য আপোনাৰ গোটেইখিনি প্ৰব্লেমখিনি আপুনি তেওঁলোকক জনাব লাগিব। তাৰপিছত আপোনালোকে নিশ্চয় তেওঁলোকে এটা আপোনাক সমাধান এটা উলিয়াই দিব। তো নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে যে আপগ্ৰেড নাপালে চিটটো কেঞ্চেল হ'ব নেকি। তো চাওক ইয়াতে আপগ্ৰেড মানেই চেঞ্জ, মনত ৰাখিব আপগ্ৰেড মানেই চেঞ্জ। তো যত সম্ভৱ আপোনালোকে চিটটো যেতিয়া আপগ্ৰেড কৰিব এইটো লগতে চিটটো আপোনাৰ এইটো ভেকেণ্ট হৈ থাকিব যত সম্ভৱ, যিটো যোৱাবাৰৰ নিচিনা আছিলে। তো আপগ্ৰেড পালে কিন্তু আপোনাৰ সেই চিটটো কেঞ্চেল হৈ থাকে, আপোনাৰ সেই চিটটো খালী হৈ থাকে। কিন্তু এইবাৰ চেঞ্জ কৰিব পাৰে, এতিয়ালৈ এই বিষয়ে কোনো ধৰণৰ নটিছ দিয়া নাই। তো যত সম্ভৱ আপোনালোকে যে আপগ্ৰেড বিচাৰে আপোনালোকে বি কেয়াৰফুল থাকিব। সেই চিটটো আপগ্ৰেড পালে কিন্তু আপগ্ৰেড হ'লে কিন্তু কি হ'ব, আপগ্ৰেড কৰিলে কি হ'ব, সেই চিটটো ভেকেঞ্চি হৈ থাকিব। তো আপোনালোকেতো কেয়াৰফুলি হৈ থাকিব। যদি আপগ্ৰেড লাগে তেতিয়াহ'লে কৰিব, আৰু যদি আপোনালোকে য'ত পাইছে তাতে আপোনালোকে ধৰি লওক পঢ়িব পাৰিব, বিশেষ তেনেকুৱা অসুবিধাৰ সন্মুখীন নহ'ব, তেনেহ'লে মই আপোনাক ছাজেষ্ট কৰিম আপোনালোকে আপগ্ৰেড কৰিব নালাগে, আপোনালোকে ফ্ৰিজ কৰি দিয়ক। কাৰণ যদি পিছত আপোনাৰ এইটো প্ৰব্লেম হৈ যায় তেতিয়াহ'লে কিন্তু আপোনাৰ চিটটো কি হ'ব, কেঞ্চেল হৈ যাব। অৰ্থাৎ আপগ্ৰেড কৰিলে কিন্তু আপোনাৰ চিটটো কেঞ্চেল হ'ব, নতুন এটা কলেজত পাব। সেই কলেজত কিন্তু কি হ'ব, য'ত পাব তাত কিন্তু আপোনাৰ ল'বই লাগিব। এতিয়া যদি তাত যদি নাপায় কি হ'ব, তাত হয়তো নাপাবও পাৰে, এনেকুৱা কিন্তু অৱস্থাত হ'ব পাৰে, যিটো যোৱা বছৰো আমি এনেকুৱা কেছ দেখিবলৈ পাইছিলোঁ। তো আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে অলপ কেয়াৰফুলি থাকিব যে কি আপোনালোকে আপগ্ৰেডেশ্যন কৰিব নে নকৰিব। বাকী যি কুৱেশ্যন দিছে থাৰ্ড ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড এইটো কেতিয়া হ'ব, চাওক এইবিলাক ডেট যি টাইম লাইনো দি আছে এই ডেটবিলাক চেঞ্জ হৈ থাকে, আমি কনফাৰ্ম ফিক্স ডেট ক'ব নোৱাৰি। এতিয়া যিটো ছেকেণ্ড ৰাউণ্ড কোৱা হৈছে, ছেকেণ্ড ৰাউণ্ড 15 তাৰিখত হ'বলৈ, অৰ্থাৎ 15 জুলাইত হ'ব পাৰে। এটা এদিন নাইবা এদিন আগত নাইবা পিছতো হৈ যাব পাৰে। তো হোৱাৰ লগে লগে মই আপোনালোকক জনাম, ডেট চেঞ্জ হ'লে আপোনালোকক মই এই বিষয়ে নিশ্চয় আপোনালোকক জনাম। নেক্সট কোৱা হৈছে যে ৰেংক লিষ্ট কাট অফ মাৰ্ক কিমান গৈছে আমি কেনেকৈ চাম। চাওক এইটো এতিয়ালৈ আপোনালোকে চাব নোৱাৰে, কোনে চাব নোৱাৰে, এইটো কলেজতে চাব পাৰে, বাকী কোনে চাব নোৱাৰে, কাৰণ এই লিষ্ট এতিয়ালৈকে পাব্লিছ কৰা নাই। আৰু পাব্লিছ হোৱাৰ লগে লগে মই আপোনালোকক এই বিষয়ে জনাই দিম যে কিমান কাট অফ গৈছে, কোন কলেজত কিমান কাট অফ গৈছে, মই আপোনাক এই বিষয়ে জনাই দিম। লগতে এইটো বহুতে সুধিছে যে স্পট এডমিশ্যনৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব। চ' স্পট এডমিশ্যন এইটোৰ কাৰণে নটিচ দিব। এইটো চাওক সকলো কলেজতে যে একেদিন হ'ব এনেকুৱা নহয়, আপোনাক 2 দিন নাইবা 3 দিন আপোনাক স্পট এডমিশ্যন হ'ব। আৰু কলেজ ৱাইজ ডেটবিলাক অলপ বেলেগ বেলেগ হ'ব। আপুনি যদি 2 দিন আপোনালোকে 2 কলেজত আপোনালোকে যাব পাৰিব, কোনো অসুবিধা নহয়। ইয়াত চাওক যিসকলে অনলাইন এপ্লাই কৰিছে তেওঁলোকেও যাব পাৰিব, যিসকলে অনলাইন এপ্লাই কৰা নাছিল তো তেওঁলোকেও যাব পাৰিব। যিসকলে গৈছিলে তেওঁলোকে যি 300 টকা ফিজ সেইটো দিব নালাগে, আৰু যিসকলে ফিজ দিয়া নাই অৰ্থাৎ অনলাইন এপ্লাই কৰা নাই তেওঁলোকে 300 টকাটো ফিজ জমা দি তেওঁলোকে অফলাইন এডমিশ্যন ল'ব লাগিব। তো এইটো কেনেকৈ ল'ব লাগে, কেনেদৰে এডমিশ্যনটো হয় সেই বিষয়ে মই আপোনালোকে ডিটেইলছ এটা জনাম, যে ইয়াতে কিন্তু সকলোৱে চান্স নাপায়। তো ইয়াতে কিন্তু কাট অফ ৰেংক এটা বনায়। তো সেই বিষয়ে কেনেকৈ বনায়, কি কি ডিটেইলছ চাই সেই বিষয়ে মই আপোনালোকক এটা ভিডিঅ' আপোনালোকৰ পিছত আপোনালোকক বনাই দিম যেতিয়া স্পট এডমিশ্যনৰ নটিচ আহিব। তো নেক্সট বহুতে সুধিছে যে হোষ্টেলৰ বাবে আমি কেনেকৈ আবেদন কৰিম। এইটো একেবাৰে চিম্পুল কথা। আপুনি যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব তাতে আপোনালোকে যদি হোষ্টেল লাগে তেওঁলোকে কলেজৰ পৰা আপোনাক প্ৰভাইড কৰিব যে আপুনি হোষ্টেল ল'ব বিচাৰে নে ল'ব নিবিচাৰে।
যদি ল'ব বিচাৰে আপোনালোকে হোষ্টেলত যদি আপুনি স্বীকাৰ কৰে যে হোষ্টেল মোৰ লাগে তেনেহ'লে হোষ্টেলৰ কাৰণে আপোনাৰ ফৰ্ম ফিল আপ কৰি দিব লাগিব, ফিজ জমা কৰিব লাগিব। আৰু যদি আপোনালোকে এডমিশ্যন লৈছে হোষ্টেল আপোনাৰ নালাগে, ঘৰৰ পৰা আপ ডাউন কৰিব, নাইবা আপোনালোকে বাহিৰত থাকিব PG বা নাইবা কিবা এটা ৰুম লৈছে তাতে থাকিব, তেতিয়াহ'লে আপোনাৰ হোষ্টেলৰ পইচা দিব নালাগে, হোষ্টেলত এপ্লাই কৰিব নালাগে। এইটো আপোনাৰ নিজৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব। আৰু গোটেইখিনি আপোনালোকে বুজি পাইছে। তো আপোনাৰ যদি ইয়াৰ বাহিৰে আৰু কিবা কুৱেশ্যন আছে আপোনালোকে নিশ্চয় সেই পোষ্টত আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় আপোনাৰ পোষ্টৰ এনচাৰ দিবলৈ